নমস্কাৰ ৰাইজ, গুড মৰ্নিং। আজি আমি এনেকুৱা এটা জেগাত আহিছোঁ, তাত আমি নদী এটা পাৰত আহিছোঁ। আমি এইটো আইলেণ্ড বুলি কওঁ। আমাৰ তেজপুৰ 5 মাইলত অৱস্থিত বিহিয়া গাঁও। মই পোনে পোনে গৈছোঁ। মোৰ বন্ধু এজন আছে, ইয়াতে বহি আছে, নদীৰ পূৰা কিনাৰত বহি আছে পানীৰ। দাদা আপুনি কিবা ক'ব নেকি? দৰ্শকক কিবা ক'ব নেকি? জনাওকচোন দুই এক কথা। আমাৰ বিধায়ক পদ্ম হাজৰিকা ছাৰে আমাৰ ইয়াত এই বছৰ বহুত 20 বছৰ আগৰ পৰা ইয়াত নদীয়ে খহনীয়াত এইটো স্থানত মানুহৰ মাটি গৈ আছিল। এইবাৰ চাওক আপোনালোকে কিমান ধুনীয়াকৈ ছাৰে বিধায়ক মহোদয়ে আমাৰ স্পাৰখন যে আছে গড়চিঙা বিহিয়া গাঁও আৰু চামদাৰা বিহিয়া গাঁৱত, সেই দুটা স্পাৰ আৰু ডাউনত ভালকৈ ডাঙৰ ডাঙৰ প্ৰকাণ্ড জিঅ' বেগেৰে আমাৰ এইখিনি চিৰস্থায়ীভাৱে বান্ধি দিছে। ধন্যবাদ, অশেষ ধন্যবাদ বিধায়ক মহোদয়ৰ ওচৰত আমি চিৰকৃতজ্ঞ। তেখেতে আমাৰ ইয়াত কামখিনি কৰি দিছে আৰু ভালকৈ মানে আগন্তুক দিনত ছাৰে আৰু বনাই দিব ন। ধন্যবাদ থাকিল আমাৰ বিধায়ক পদ্ম হাজৰিকা দেৱলৈ। এখেতৰ নেতৃত্বত আজি আমি যোনটো জেগাত বহি আছোঁ, এইটো জেগাত আমি আগতে বহিবলৈ কোনো জেগাই নাছিলে। এই আপোনাৰ চাব পাৰিছে জিঅ' বেগৰ যিটো বস্তা দি বান্ধিছে, এইটো জেগাত গৰাখহনীয়ে বহুত ভাঙি লৈ গৈছিলে। কিন্তু আমাৰ বিধায়ক পদ্ম হাজৰিকা দেৱৰ নেতৃত্বত এইখিনি জেগা অন্তত বচাবলৈ তেখেতে সক্ষম হৈছে। জিঅ' বেগ দি পেলাই বহুত ধুনীয়াকৈ চাব পাৰিছে, ধুনীয়াকৈ বান্ধিছে জিঅ' বেগ দি। এই জেগাটোত আগতে বহুত ভাঙিছিলে। আমি পোনে পোনে আমি আগলৈ যাম। এয়া আমাৰ লগত বন্ধু আছে, তেখেতে আপোনালোকক দেখাই আছে জেগাটো। আপোনালোকে আমাৰ লগত লাগি থাকক, চাই থাকক। আৰু আগলৈকে জিঅ' বেগ দিয়া আছে। পানী এইফালৰ পৰা আহি ডাইভাৰ্ট হৈ একদম পূবফালে গুচি গৈছে। তাৰ ফলত আমাৰ ইয়াত বালি পৰিছে। হয় হয়, কিমান ধুনীয়াকৈ বালি পৰিছে। হয়, এইখিনি জেগাত আগতে পূৰা পানী হয়, কিন্তু এয়া বহুত ডাঙৰ এটা অঞ্চল গড়চিঙা বিহিয়া গাঁও টেঙাবস্তি, পূৰা একদম বালি আহি ইয়াত ছাইডত পৰি গৈছে। ইয়াত পানী নাই, তাত ৰাইজে মাছ ধৰি আছে। হয় হয়, আমি চাব পাৰিছোঁ বহুত মানুহ এতিয়া মাছ ধৰিব পাৰিছে। এইখিনি জেগাত আগতে আমি ৰখিবলৈ জেগা নাছিলে, বহুত পানী হয় এই জেগাত। কিন্তু বিধায়কে যেতিয়া ইয়াত জিঅ' বেগৰ কাম কৰিছে, ধুনীয়াকৈ বান্ধি দিছে, তেতিয়াৰ পৰা এই জেগাখিনি আমি এতিয়া ৰখিবলৈ জেগা পাইছোঁ। নহ'লে এই জেগাখিনিও আমি এতিয়া চাবলৈ নোৱাৰিলোঁ হয়, ভাঙি লৈ গ'লে হয় নদীয়ে। বহুত ধুনীয়া কাম কৰিছে। ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ, ৰাইজ আপোনালোকে নিজ চকুৰে আহি চাই যাওক। আমিতো ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে নিজে আহি বিধায়কে কি কাম কৰিছে আপোনালোকে নিজে চাব পাৰিব। নিজে আহি পেলাই চাব, বিহিয়া গাঁও আহি পেলাই আপোনাৰ নিশ্চয় এইটো উদাহৰণ আপোনালোকে চাব পাৰিব যে বিধায়ক আমাৰ যিজন বিধায়ক আছে পদ্ম হাজৰিকা দেৱ, তেখেত কিমান কৰ্মৰত মানুহ আপোনালোকে গম পাই যাব। এক মাহৰ ভিতৰত বিধায়ক ছাৰে আমাৰ 5 মাইলৰ যিটো ৰাস্তা, যিটো জ্বলন্ত সমস্যা, সেয়া ৰাস্তাৰ ওপৰতো তেখেতে কাম কৰিব, ৰাস্তা নতুন বনাই দিব। হয়, কামৰ মানুহ তেখেত, আমাৰ কামৰ মানুহ। আমি বাৰে বাৰে চাওঁ যে আমি তেখেতৰ নিচিনা এজন বিধায়ক আমি যাতে বাৰে বাৰে পাওঁ, তাৰ কাৰণে আমি ৰাইজক বালিখিনি যে পৰিছে, ইয়াত বালু মাফিয়াই চকু আছিল। ইয়াত বালু মাফিয়া বালু ইয়াৰ পৰা লৈ গৈ বিক্ৰী কৰিছিল এটা সময়ত, যোৱা 2 বছৰত। সেই কামটো বিধায়ক ছাৰে সিহঁতক মানে ৰখাইছে, ষ্টপ কৰিছে। সিহঁতে এতিয়া খান্দিব নোৱাৰে। তাৰ কাৰণেও ধন্যবাদ জনাইছোঁ বিধায়ক ছাৰক। এতিয়ালৈকে আমাৰ বিধায়ক ছাৰে আমাৰ কাৰণে বহুত কিবা কিবি কাম কৰি দিছে। তেখেতলৈ আমাৰ চিৰ জীৱন ধন্যবাদ থাকিল। তেখেতৰ কাৰণে আমি চবেই মংগল কামনা কৰোঁ, যাতে আগন্তুক দিনলৈকে তেখেতে আমাৰ লগত এনেকৈ জড়িত হৈ থাকে আৰু ৰাইজৰ লগত জড়িত হৈ থাকে আৰু ৰাইজৰ মৰম চেনেহ তেখেতৰ লগত সদায় থাকিব। ৰাইজ, আজিৰ ভিডিঅ' ইমানতে। ভিডিঅ'